টিয়কত আড়ম্বৰ পূৰ্ণতাৰে সংগীতৰ কৰ্মশালাৰ সামৰণি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু কৃষ্টিৰ কঠীয়াৰ সহযোগত টিয়ক বিধানসভা সমষ্টিভিত্তিক আয়োজিত 15দিনীয়া সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানভাগি আড়ম্বৰপূৰ্ণভাৱে টিয়কৰ শ্বহীদ স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায়। প্ৰায় 30গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে জ্যোতি, বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰি মঞ্চত গীতসমূহ একক আৰু দলীয়ভাৱে পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। টিয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ শুভ উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক জয়ন্ত নাথ, কণ্ঠশিল্পী পংকজজ্যোতি বৰুৱা, টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপিকা বৰুৱা, কৃষ্টিৰ কঠীয়াৰ কাৰ্যবাহী বিষয়া বিস্মৃতা দত্তকে প্ৰমুখ কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ স্বাৰ্থত অসম চৰকাৰে যোৱা বছৰৰ পৰা সমগ্ৰ ৰাজ্যখনতে যি পদক্ষেপ লৈছে সেয়া অতি আদৰণীয় বুলি মন্তব্য কৰে। লগতে মাত্ৰ 15টা দিনত এইদৰে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া কালজয়ী চিৰসেউজ গীতসমূহৰ প্ৰশিক্ষণ লাভ কৰি ইমান সুন্দৰভাৱে পৰিৱেশন কৰাটো অতি ইতিবাচক বুলি অনুধাৱন কৰি অনাগত দিনত এনে পদক্ষেপে অসমৰ কৃষ্টি সংস্কৃতিৰ ভেটি অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত সকলোৱে। ইপিনে অনুষ্ঠানৰ অন্তত অংশগ্ৰহণকাৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়া আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত টিয়কৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এক প্ৰশেকচোৰাৰ গীতৰ কৰ্মশালা হৈছিলে। কৰ্মশালাখনিত বিষ্ণু ৰাভাদেৱৰ গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত আৰু ভূপেন হাজৰিকাদেৱৰ গীতৰ প্ৰশিক্ষণ দিয়া হৈছিলে। ইয়াত প্ৰশিক্ষকৰূপে আছিলে শ্ৰীযুত জয়ন্ত নাথদেৱ আৰু শ্ৰীযুত পংকজজ্যোতি বৰুৱাদেৱ, আমাৰ জয়া ইৰাণী বাইদেউ, আৰু তেখেতসকলে এই 15টা দিনত প্ৰশিক্ষাৰ্থীসকলক তেখেতসকলৰ আমাৰ মহিলাসকলৰ আদৰ্শ আৰু তেওঁলোকৰ গীতসমূহ শিকাবলৈ যত্ন কৰিলে। আমাৰ ইয়াত প্ৰায় 30গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাব খুজিছোঁ এনেধৰণৰ পদক্ষেপৰ কাৰণে, কিয়নো ইয়াত বহুত নতুন গীতকাৰো আহিছে। আগতে কোনোদিন গীত নিশিকা বা গীত নোগোৱা ল'ৰা ছোৱালীও আহিছে, যি আমাৰ লগত সহযোগিতা আগবঢ়াই আজি মঞ্চত গীত গাবৰ বাবে সক্ষম হৈছে। এনেধৰণৰ চৰকাৰৰ এনেধৰণৰ পদক্ষেপৰ পৰা বহুতো ল'ৰা ছোৱালী উপকৃত হৈছে আৰু আমি আমাৰ মহিলাসকলৰ আদৰ্শ আৰু গীতসমূহ তেওঁলোকৰ লৈ আমি সংস্কাৰিত কৰিবৰ বাবে আমি সক্ষম হৈছোঁ, যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ সংস্কৃতিসমূহ গৈ যাব পাৰে। তাৰ বাবে চৰকাৰৰ এই পদক্ষেপ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।